মাননীয় শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে কেইদিনমান আগতে এটা নটিচ ওলাইছিলে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছিলে, কিন্তু অসমত যিহেতু বিদ্যালয়সমূহ বন্ধ আছিলে সেইকাৰণে এই নটিচখন অসমত ক্ষেত্ৰত পিছত প্ৰযোজ্য কৰিছে, অৰ্থাৎ আগষ্টৰ পৰা। তো এই অৰ্ডাৰখনত কি লিখা আছে আপোনালোকে সবিশেষ চাব পাৰিব। তো শেষলৈকে ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী। এইটো 24 জুলাই তাৰিখে ওলাইছে। অৰ্ডাৰত কি লিখা আছে চাওক। On the eve of the 4th anniversary of the National Education Policy NEP 2020 Shiksha Saptah will be celebrated in all the schools and educational institutions under Department of School Education Govt of Assam from 5th to 11th August 2024 to reflect on the transformative reforms introduced by the NEP 2020 and to reiterate our commitment to advancing education across our nation. তো যেহেতু NEP 2020 ইয়াৰ 4 বছৰ সম্পূৰ্ণ হৈছে আৰু সেইকাৰণে 4 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে বৰ্ষপূৰ্তি উপলক্ষে শিক্ষা সপ্তাহ নামৰ এটা সপ্তাহ পালন কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আৰু যিটো অসম চৰকাৰে 5 আগষ্টৰ পৰা 11 আগষ্টলৈকে পতাৰ কাৰণে যুঁজা কৰিছে। আৰু তাৰ কাৰণে কোনদিনাখন কি হেৰি কৰিব লাগিব এইটো চাওক। This event organized under the ambit of the Ministry of Education Govt of India aims to present a common platform to resonate and live the spirit of achievements gained over the last 4 years of NEP 2020 implementation. তো এইটো আসলতে ভাৰত চৰকাৰে এটা নিৰ্দেশনা দিছিলে আৰু সেই কাৰণে NEP 2020 এইটো ইমপ্লিমেণ্ট কৰা আসলতে 4 বছৰ হৈ গ'ল। আৰু তাৰ কাৰণে এই শিক্ষা সপ্তাহ নামৰ এই সপ্তাহটো পালন কৰিব। The details of the planned days to be observed during the Shiksha Saptah are presented below for carrying out the celebrations. আৰু তলত দিয়া ধৰণে এই শিক্ষা সপ্তাহটো পালন কৰিব লাগিব। Day 1 Monday 5th August 2024 TLM Teaching Learning Material Day, encouraging teachers to showcase TLM based on local context and use it in the teaching learning process. তো প্ৰথম দিনা TLM ডে হ'ব, অৰ্থাৎ টিচিং লাৰ্নিং মেটেৰিয়েল ডে। আৰু সেইদিনা প্ৰত্যেকজন শিক্ষাগুৰুক যাতে TLM অৰ্থাৎ শিকন সামগ্ৰী ব্যৱহাৰ কৰি তেওঁলোকে যাতে শ্ৰেণীকোঠাত পাঠদান কৰে সেই সম্পৰ্কে উৎসাহ যোগোৱা হ'ব। ছেকেণ্ড ডে টিউজডে 6th August 2024 সেইদিনা হ'ব FLN ডে, ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচি ডে। এইটো বিশেষকৈ ক্লাছ তলৰ লেভেলত হয় 1 to 3 লৈকে। তো সেইবিলাকত জেনেৰেটিং ডেটাৰ এৱাৰনেছ এমং অল ষ্টেক হোল্ডাৰ্ছ ফৰ ছাকচেছফুল ইমপ্লিমেণ্টেশ্যন অফ নিপুণ এণ্ড FLN মিছন। নিপুণ আৰু FLN মিছন সম্পৰ্কীয় এইদিনা পালন কৰিব লাগিব FLN ডে হিচাপে। আৰু 3 নম্বৰ দিনা 7th August ৱেডনেছডে, সেইদিনা স্পৰ্টছ ডে, বিভিন্ন ধৰণৰ খেল ধেমালি পাতিব লাগিব আৰু খেল ধেমালিৰ তাৎপৰ্য ছাত্ৰ ছাত্ৰীসকলক বুজাব লাগিব। আৰু 4 নম্বৰ দিনা 8 আগষ্ট বৃহস্পতিবাৰ, সেইদিনা কালচাৰেল ডে, বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰেম পাতিব লাগিব যাতে বিভিন্ন সম্প্ৰদায়ৰ মাজত এটা মিলা প্ৰীতিৰ সৃষ্টি হয়, এনেকুৱা সাংস্কৃতিক অনুষ্ঠানবিলাক পাতিব লাগিব। আৰু 5 নম্বৰ দিনা 9 আগষ্ট স্কিলিং এণ্ড ডিজিটেল ইনিচিয়েটিভছ ডে, ৰিকগনাইজিং দ্য চেঞ্জিং নেচাৰ অফ জব প্ৰফাইলছ এণ্ড দ্য নিড অফ নিউ স্কিলছ এণ্ড ৰিফ্লেক্টিং আপন দ্য ডিজিটেল ইনিচিয়েটিভ ফৰ এনহেঞ্চিং দ্য অভাৰঅল ক্লাছৰুম এক্সপিৰিয়েঞ্চেছ। আৰু সেইদিনা বিভিন্ন দক্ষতা আৰু বৰ্তমান যি ডিজিটেল যুগ চলি আছে সেইবিলাকৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব লাগিব যে বিভিন্ন ধৰণৰ দক্ষতা তেওঁলোকে অৱলম্বন আয়ত্ত কৰিলে তেওঁলোকে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। তো এইটো চাব পাৰিছে স্কিল এডুকেশ্যন ফৰ বিল্ডিং এ কম্পিটেণ্ট এণ্ড কম্পিটেটিভ ৱৰ্কফৰ্চ টেকন'লজি ইন এডুকেশ্যন ডিভাইচ, এইবিলাকৰ বিষয়ে শিকাব লাগিব। নম্বৰ দিনা শনিবাৰে ইক' ক্লাবছ ফৰ মিছন লাইফ, এইটোৰ অধীনত সেইদিনা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। এইটো চাব পাৰিছে বিভিন্ন ধৰণৰ ধৰক প্লেণ্টেশ্যন মানে গছপুলি ৰোৱা বা মাৰ কাৰণে এটা গছপুলি ৰোৱা, এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে। আৰু 7 নম্বৰ দিনা দেওবাৰো 11 আগষ্ট সেইদিনাও কমিউনিটি ইনভলভমেণ্ট ডে
হিচাপে পালন কৰিব লাগিব অৰ্থাৎ বিভিন্ন সম্প্ৰদায় অৰ্থাৎ লোকেল যিসকল মানুহ আছে SMC বা NTA PTA PRLs SMC মানে বিদ্যালয়ৰ যি সমিতি আছে সকলোকে লৈ পেলাই সেইদিনা পালন কৰিব লাগিব In addition, 2 days activities may be organized as block, district level in the corresponding diets and 1 day may be celebrated as a state level by HCRT Assam to make it more inclusive and expansive. Aru zila porjayar aru state level aru দুই দিন program koribo laibo jate ei bostu to aru beshi জনপ্রিয় হয় এনইপিৰ বিষয়ে মানুহে যাতে আৰু ভালকে জানে all departments directorates will take necessary action for effective implementation of the above activities গতিকে নিৰ্দেশ দিয়া হৈছে যাতে সকলো ডিপাৰ্টমেন্টে অৰ্থাৎ শিক্ষা বিভাগৰ লগত জড়িত যিমান ডিপাৰ্টমেন্ট তেওঁলোকে যাতে ইয়াৰ ওপৰত একচন লয় আৰু কাৰ্যসমূহ ঠিকমতে কৰে এই সম্পৰ্কে আসলতে কেইদিনমান আগতে মই আৰু এটা ভিডিও দিছিলো তাতে ডেট বিলাক যেহেতু গৰমৰ বন্ধত আছিল এটো আকো চেঞ্জ কৰি এতিয়া দিয়া হৈছে 5 আগষ্টৰ পৰা 11 আগষ্টলৈ তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ